রিহাবাড়ি বিলপাড় দুর্গাপূজা সমিতির উদ্যোগে ৫৮তম দুর্গাপূজা প্রস্তুতি তুঙ্গে। রিহাবাড়ি বিলপাড় দুর্গাপূজা সমিতির উদ্যোগে ৫৮তম দুর্গোৎসব উদযাপন। ২৫ লক্ষ টাকার ব্যয়ে আধুনিকভাবে সাজিয়ে তোলা হয়েছে পুজো মণ্ডপ। প্রদূষণমুক্ত পূজা মণ্ডপ গড়ে তোলার লক্ষ্যে ব্যবহার করা হয়নি থার্মোকল বা প্লাস্টিকের সামগ্রী। প্লাস্টিক মুক্ত মণ্ডপ হিসেবে পরিগণিত করার লক্ষ্য। সম্পূর্ণ বাঁশ দিয়ে তৈরি করা হয়েছে এই পুজো মণ্ডপটি। আমি যেহেতু এতিয়া প্রকৃতির বিরূপ প্রতিক্রিয়া হয়েছে গছ গছনি কটাৰ কাৰণে বা বেলেগ কৃত্ৰিম বস্তু প্লাষ্টিক চাষ্টিক এইবিলাকেৰে মণ্ডপ চণ্ডপ সজাৰ কাৰণে সেইটো আমি পৰিহাৰ কৰিব খুজিছোঁ। আমি প্ৰাকৃতিক বস্তু গছ গছনি মানে বাঁহৰ এইবিলাকেৰে আমি সেইকাৰণে মণ্ডপটো তৈয়াৰ কৰিছোঁ। মূৰ্তি চূৰ্তি চবতে মানে মাটি কাপোৰ কটন কাপোৰ এনেধৰণৰ সব প্ৰাকৃতিক বস্তু উপাদানেৰেহে আমি কৰিছোঁ। আৰু আমি ভাবিছোঁ আমি নৱমী দশমীৰ দিনা যদি আমি দৰ্শকক এজোপা সৰু গছৰ পুলি এটা দিব পাৰোঁ, সেইটো আমি ট্ৰাই কৰি আছোঁ। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগো কৰিছোঁ। আমাৰ ইয়াতে এই মণ্ডপৰ প্ৰথমতে জনাওঁ, আমাৰ ইয়াতে প্ৰথমতে ৮ তাৰিখে আমি চিন্তা চৰ্চা কৰিছিলোঁ যে সেইদিনা আমি উদ্বোধন কৰিম বুলি, কিন্তু এই প্ৰতিকূল বতৰৰ কাৰণে আমাৰ এদিন পিছুৱাই দিলোঁ। আমি ৯ তাৰিখে মহাষষ্ঠীৰ দিনা আমি এইটো উদ্বোধন কৰিম। আমাৰ অসমৰ DGP শ্ৰী GP সিং ডাঙৰীয়া আৰু তেখেতৰ ধৰ্মপত্নী ডক্টৰ অংকিতা সিঙে তেখেতে উদ্বোধন কৰিব। আমাৰ চিফ গেষ্ট থাকিব আমাৰ মনীষা হাজৰিকা। সেইদিনা আমাৰ ৭ বজাত আমি সময় ৰাখিছোঁ ৯ তাৰিখে। এতিয়া থাকিলে তেখেতে যে আমাৰ কালচাৰৰ আপোনালোকে শুনিছে চাগে, আমাৰ কালচাৰৰ প্ৰগ্ৰামো হয় এতিয়া ৩ দিনীয়া। ইয়াৰ পৰা আমি বহুত উদীয়মান শিল্পী ইয়াৰ পৰা এইটো আমাৰ পৰম্পৰা চলি আছে। আমাৰ ধৰক 58 ইয়াৰ্ছ টোটেল কমপ্লিট হ'ল যে ইয়াতে আমি এই বছৰ আমি 58 ইয়াৰ্ছে চেলিব্ৰেট কৰিব গৈ আছোঁ। আৰু ইয়াৰ পৰা সৰু সৰু শিল্পী, অসমৰ শিল্পী, আমাৰ পাৰাৰ শিল্পী, ইহঁতক আমি স্কোপ দিওঁ। ইয়াৰ পৰা আমি ২-এজন শিল্পীৰ নাম আমি ক'ব পাৰোঁ যে এতিয়া অসমত যথেষ্ট নাম কৰিছে। তেতিয়া এইটো ইট গিভছ আছ লট অফ ছেটিছফেকশ্যন, যে এটা ছেটিছফেকশ্যন দিয়ে। আমাৰ ভোগ হয়, আপোনালোকক চিন্তা কৰিব, ভোগত আপুনি চবে বহু আনন্দৰে বহুত উৎসাহেৰে আৰু ভক্তিভাৱেৰে আমাৰ ভোগটো গ্ৰহণ কৰে। নিয়াৰ এবাউট পাৰ ডে আপোনাৰ 2000ৰ মানুহ হয় ইয়াতে। আৰু এইটো থাকিল আপোনাৰ পেণ্ডেলৰ যিটো পেণ্ডেল আৰু টোটেল পূজাৰ এইবাৰ বাজেটটো আমাৰ 25 লাখ আমি ৰাখিছিলোঁ। যোৱা বছৰ আমাৰ এনেকুৱাই আছিল, 24 লাখ এনেকুৱা আছিল। এইবাৰ আমি এনেকুৱাই ৰাখিছোঁ বাজেটটো। আৰু এই পেণ্ডেলৰ কাৰণে আমি ৰাখিছোঁ 9,50,000। ইহঁতৰ লগত আমাৰ ছেট আপ হৈছিল যে আৰু চব আমাৰ এই অসমৰ মানুহ চব পেণ্ডেলো কৰি আছে, আলোকসজ্জা যি কৰিব চব অসমৰ থলুৱা মানুহ চব। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।